এই বছৰটো শেষেই হ'বলৈ হ'ল। বছৰটো প্ৰথমতে বহু পৰিকল্পনা হাতত লৈছিলোঁ যদিও সকলো পৰিকল্পনা সফল হৈ নুঠিল। কিছু সংখ্যক পৰিকল্পনা সফল হ'ল আৰু কিছু সংখ্যক পৰিকল্পনা বিফল হ'ল। কিন্তু সফলতা আৰু বিফলতা এই দুয়োটাই আমাৰ জীৱনত অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো বিফলতা অবিহনে আমি সফলতাৰ আচল সোৱাদ কেতিয়াও অনুভৱ কৰিব নোৱাৰোঁ। আৰু বিফলতাৰ জৰিয়তে আমি জীৱনত বহু অভিজ্ঞতা আহৰণ কৰিবলৈ পাওঁ। এই বছৰটোৰ বিফলতাৰ জৰিয়তে মই বহু অভিজ্ঞতা আহৰণ কৰিবলৈ পাৰিলোঁ। লগতে এই বছৰটোৱে মোক দি গ'ল বহুতো হাঁহি, কান্দোন, দুখ, সুখ আৰু বহুতো মানুহ চিনি পাবলৈ শিকালে। গতিকে প্ৰতিটো বছৰে আমাক নতুন নতুন কিবা নহয় কিবা এটা শিকাই থৈ যায় আৰু সেই যিখিনি শিকাই থৈ যায় সেইখিনিকে লগত লৈ আৰু সেইখিনি অভিজ্ঞতা আমি লগত লৈ বাকী বছৰটো নতুনকৈ নতুন ৰঙেৰে সজাই তুলিয়াটোৱেই হৈছে জীৱনৰ আচল সোৱাদ। গতিকে আমি নিজকে তেনেদৰে প্ৰস্তুত কৰিব লাগে যে আমি যিকোনো পৰিস্থিতিৰ সৈতে নিজকে সন্মুখীন কৰিব পাৰোঁ।